মাজুলীৰ গড়মূৰ মিনি ষ্টেডিয়ামত অনুষ্ঠিত হৈছে মাজুলী মাৰাথন। কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ নেতৃত্বত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে এই মহোৎসৱ। যুৱ শক্তিৰ উৎসৱ খেল মহোৎসৱত পুৱাই উপস্থিত হলহি কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা। মাৰাথন মাজুলীত 10 বছৰৰ পৰা 45 বছৰ বয়সৰ খেলুৱৈসকলে অংশগ্ৰহণ কৰে। সৰ্বাধিক 21 কিলোমিটাৰ পৰ্যন্ত এই মাৰাথন দৌৰ। সাংস্কৃতিক আধ্যাত্মিকভাৱে যিদৰে অতি চহকী ক্ৰীড়াৰ ক্ষেত্ৰতো মাজুলী আগবঢ়া। সমগ্ৰ যোৰহাট লোকসভাৰ 4খন জিলাৰ ক্ৰীড়ামোদী ৰাইজ তথা ক্ৰীড়াবিদসকলৰ সহযোগিতাৰে আমি সাংসদ ক্ৰীড়া মহোৎসৱ আয়োজন কৰিছোঁ। আৰু মোৰ সৌভাগ্য যে ইয়াৰ স্থানীয় সাংসদৰ দৰেই মই অন্যান্য আন্তঃগাঁথনিমূলক বা উন্নয়নমূলক কামৰ লগতে সাংস্কৃতিক কামৰ লগতে আজিৰ পৰা ক্ৰীড়া ক্ষেত্ৰতো প্ৰত্যক্ষভাৱে সেৱা আগবঢ়াবলৈ সক্ষম হৈছোঁ। ইয়াত আজি আমি 4খন জিলাৰ 10টা সমষ্টিক সামৰি সাংসদ ক্ৰীড়া মহোৎসৱ আমি আয়োজন কৰিছোঁ নৰেন্দ্ৰ মোদীদেৱৰ অনুপ্ৰেৰণাৰে। আৰু আমি কৃতজ্ঞ আৰু আমি খুবেই আশাবাদী যি মাজুলীবাসী ৰাইজৰ আশীৰ্বাদেৰে সমগ্ৰ লোকসভা ভিত্তিত আমি যি মাজুলী মাৰাথন আয়োজন কৰিছোঁ। আপোনালোকে দেখিছে কেৱল অসমৰ নহয় ভিন্ন প্ৰান্তৰ পৰা ইয়াত দৌৰবিদসকল আহি উপস্থিত হৈছে। এই চেগতে আমাৰ স্থানীয় সন্মানীয় বিধায়ক তথা আমাৰ ইয়াৰ ক্ৰীড়াপ্ৰেমী ৰাইজ আৰু সাংবাদিক বন্ধুসকল, মাজুলীবাসী ৰাইজ, জিলা প্ৰশাসন, ক্ৰীড়া বিভাগ, আৰক্ষী প্ৰশাসন সকলোৰে সহযোগিতাৰে এটা খুব সুন্দৰ এটা প্ৰতিযোগিতা আজিৰ পৰা আৰম্ভ হৈছে। আমি পৰৱৰ্তী পৰ্যায়ত মাজুলী মাৰাথনক আমি ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ প্ৰণালীবদ্ধভাৱে উন্নীত কৰিম। পুনৰবাৰ এই অনুষ্ঠানৰ সৈতে জড়িত শ্ৰদ্ধা ভুৱন দাৰ পৰা প্ৰতাপ দালৈকে আমাৰ আকাশজ্যোতিৰ পৰা শান্তনু পূজাৰীলৈকে নাম কটা থাকি যাব। সকলো প্ৰত্যেকগৰাকী ব্যক্তিকে ধন্যবাদ জনাইছোঁ। সংবাদ মাধ্যম, ক্ৰীড়া সংস্থাসমূহ আৰু মাজুলীবাসী ৰাইজ আপোনালোকক ধন্যবাদ। আজি দেখিছোঁ যে এটা সফল আৰম্ভণিৰ দিশে আমি আগবাঢ়িছোঁ। ধন্যবাদ। মাজুলীৰ পৰা উজ্জ্বল পেগুৰ ৰিপৰ্ট, এনি ভাৰত 24।